আজি প্ৰাইস একদম মানে ৰিজনেবল হ'ব একদম ডিসকাউন্ট দি পেলাই ৰিজনেবল হ'ব 1 লাখ টকা দি দিম 2,60,000 টকা 2,35,000 টকা 2,20,000 টকা 2,60,000 টকা 2,15,000 টকা 2 লাখ টকা 1.5 লাখ টকা 1,50,000 টকা 140 আপোনাৰ 2 লাখ টকা 2,60,000 টকা নমস্কাৰ মই আৰিফ আপোনাৰ সকলোকে অসম ব্লগৰ অন্য এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ আজি মই আহিছোঁ বহুত দিন মূৰত আপোনালোকৰ অপেক্ষাত আহিছোঁ বৰ্তমান মুন মটৰত আৰু এটা গুৰুত্বপূৰ্ণ কথা যে সকলোৱে কয় যে মুন মটৰত প্ৰাইচ হাই আছে তো সেইকাৰণে আজি আপোনালোকক যিবিলাক গাড়ীৰ প্ৰাইচ দেখাম ৰিজনেবল প্ৰাইচ দেখাম জাষ্ট অলপ কিবা এটা নেগচিয়েবল হ'ব বাকী প্ৰাইচটো অ'কে থাকিব যদি আপোনালোকে ভাবিছে এটা নন মিটাৰ টেম্পাৰিং বা নন এক্সিডেণ্টৰ সৈতে গাড়ী এখন ল'ম বুলি জেনুইন চাৰ্টিফাইড থকা গাড়ী তেন্তে আপোনালোকে আহক মুন মটৰত আৰু ইয়াৰ পৰা আপোনালোকে গাড়ী লৈ যাওক বহুত ভাল ভাল কালেকশ্যন আছে ইয়াৰ এড্ৰেছটো মই কৈ দিছোঁ যদি আপোনালোকে ডিংগেটৰ অভাৰব্ৰিজটো ক্ৰছ কৰি আহে প্ৰথমে ডিউকেয়াৰ হস্পিটেল পাব আৰু তাৰ অপজিটতে আপোনালোকে পাব মুন মটৰ আৰু আমাৰ লগত আছে প্ৰত্যেকবাৰে এইবাৰ আছে আমাৰ লগত আসিফ দা নমস্কাৰ ভালে আছে পোনপ্ৰথমে ইয়াৰ এড্ৰেছটো আপুনি এবাৰ কৈ দিব এড্ৰেছ আপোনাৰ হবগাঁও অভাৰব্ৰিজ পাৰ হৈ আহি ডিউকেয়াৰ অপজিট ছাইডত চালে হ'ল মুন মটৰ্ছ পাই যাব ন এক্সচেঞ্জ ৰিফাইনেন্স হৈ যায় অসমৰ বাহিৰত হয়নে অসমৰ বাহিৰত হৈ যাব অসমৰ বাহিৰতো ৰিফাইনেন্স তেওঁলোকে কৰি দিয়ে বেছি দেৰি নকৰিব আৰু মিনিমাম ডকুমেণ্টত ৰিফাইনেন্স হৈ যাব আৰু যিমান পাৰে সোনকালে গাড়ী ডেলিভাৰ হৈ যায় ন অ'কে তে আমি বেছি দেৰি নকৰোঁ আজি প্ৰাইচ কেনেকৈ হ'ব আজি প্ৰাইচ একদম মানে ৰিজনেবল হ'ব একদম ডিসকাউন্ট দি পেলাই ৰিজনেবল প্ৰাইচ হ'ব তে ভিডিঅ'টো আপোনালোকে অলপ স্কিপ নকৰিব ইয়াৰ আগতে যদি আপুনি চেনেলটো নতুন আহিছে প্লিজ ছাবস্ক্ৰাইব কৰি লওক যদি ভিডিঅ'টো ভাল লাগে লাইক কৰিব আৰু আগলৈ শ্বেয়াৰ কৰিব তে আমি বেছি দেৰি নকৰোঁ আমি গাড়ী জানো প্ৰথম আজি দেখাম চেণ্টো 2006 মডেল ইয়াৰ আস্কিং আছে 1,15,000 টকা 1,15,000 চেণ্টো 2006 মডেল আপোনাৰ ভিডিঅ' চাই আহিলে মই 1 লাখ টকা দি দিম 1 লাখ টকা দি দিম ডাইৰেক্ট ওকে এটা চাই লওক 1 লাখ টকাত চেণ্ট্ৰ পাই আছে পেট্ৰল ন পেট্ৰল নেক্সট দেখাম সুইফট ডিজায়াৰ 2017 মডেল তো ইয়াৰ আস্কিং আছে আপোনাৰ 5 লাখ টকা 5 লাখ টকা ওকে এসি সব রানিং আছে আপোনাৰ পাৱাৰ উইণ্ডো আছে মিউজিক সিস্টেম আছে সব ৰানিং আছে 5 লাখ টকা দি দিম নেক্সট দেখাম আপোনাৰ নেক্সন টাটা নেক্সন ইয়াৰ আস্কিং আছে আপোনাৰ হেৰি দি দিম 590 দি দিম 590 কিমান চনত এইটো 2019 অঁ নেক্সট হ'ব নেক্সট দেখাম Honda i20 পেট্ৰল মডেল 2011 চনৰ ইয়াৰ আস্কিং আছে 2,60,000 টকা 2,60,000 i20 পাই যাব পেট্ৰল নেক্সট দেখাম আপোনাৰ চেল ওভাৰ লিমিটেড এডিশ্যন ডিজেল ভেৰিয়েণ্ট হয় এসি হিটাৰ মিউজিক সিস্টেম সব ৰানিং কণ্ডিশ্যন আছে ইয়াৰ আস্কিং ৰাখিছোঁ আমি 2,35,000 টকা 2,35,000 ওকে এবাৰ সন্মুখৰ ভিউটো দেখাই দিওঁ এবাৰ চাব পৰা সন্মুখৰ ভিউটো দেখিলে যাব ওকে নেক্সট এখন ক'ব সুইফট 2013 মডেল হা 2013 মডেল ইয়াৰ আস্কিং ৰাখিছোঁ 3,50,000 টকা সেন্সৰ লগা আছে মিউজিক সিস্টেম আছে এসি সব ৰানিং আছে আপোনাৰ চিল ইঞ্জিন পাব কিমান আহিব 3,50,000 টকা Honda Ion Era 2012 মডেল হ'ব অলমোষ্ট ইয়াৰ আস্কিং ৰাখিছোঁ আপোনাৰ 2,20,000 টকা 2,20,000 ওকে নেক্সট দেখাম আপোনালোকক Honda i10 Era মডেল এইটো 2013 মডেল হয় ইয়াৰ আস্কিং ৰাখিছোঁ আপোনাৰ 2,60,000 টকা 2,60,000 ওকে নেক্সট এখন ক'ব ইয়ন এখন ইয়ন ন হয় নেক্সট দেখাম Honda Ion এইটো আপোনাৰ ইয়াৰ আস্কিং আছে আপোনাৰ 2,15,000 টকা 2,15,000 টকা নেগোচিয়েবল হৈ যাব কিবা এটা হ'ব ন অঁ নেক্সট আছে আমি আকৌ ইয়ন নেক্সট আছে আকৌ 2011 চনৰ ইয়ন আপোনাৰ মেগনা হয় ইয়াৰ আস্কিং ৰাখিছোঁ মাত্ৰ 2 লাখ টকা 2 লাখ টকা ওকে নেগোচিয়েবল হ'ব আপোনাৰ ইয়াত যিটো দাম কোৱা হৈছে ন তাৰ পৰা মানে ডিসকাউন্ট দি পেলাই কৈছোঁ কিবা এটা ডিসকাউন্ট হ'ব মানে আমি মানে মাৰ্জিন ৰাখি পেলাই কোৱা নাই মানে ৰিজনেবল প্ৰাইচ কৈছোঁ নেক্সট এখন
নেক্সট দেখাম আপোনাৰ টাটা টিয়াগো এইটো আপোনাৰ 2016 মডেল হয় এয়া আস্কিং ৰাখিছোঁ আপোনাৰ 3,75,000 টকা নেক্সট দেখাম আপোনালোকক চেভলেট স্পাৰ্ক 2009 মডেল হয় এয়া আস্কিং ৰাখিছোঁ 1.5 লাখ টকা 1.5 লাখ চেভলেট স্পাৰ্ক এচি চেচি মিউজিক চিষ্টেম চব ৰানিং আছে নেক্সট দেখাম চেভলেট চেলুভা ইয়া আস্কিং ৰাখিছোঁ লিমিটেড এডিশ্যন নহয় এইটো চেলুভা হয় ইয়াৰ আস্কিং ৰাখিছোঁ আপোনাৰ 1,50,000 টকা 1,50,000 নেক্সট দেখাম চেণ্টো Hyundai চেণ্টো 2008 মডেল হ'ব ইয়াৰ আস্কিং ৰাখিছোঁ আপোনাৰ 140 নেক্সট দেখাম আপোনাৰ Hyundai i10 Magna ইয়াৰ আস্কিং ৰাখিছোঁ আপোনাৰ 2 লাখ টকা 2 লাখ Hyundai i10 নেক্সট দেখাম WagonR 2014 মডেল এইটো মিউজিক চিষ্টেম সব ৰানিং আছে এচি হিটাৰ সব ৰানিং আছে এলেক্সা মডেল হয় ইয়াৰ আস্কিং ৰাখিছোঁ অনলি 3 লাখ টকা নেক্সট দেখাম ইনোভা 2010 মডেল আপোনাৰ 7 সিটাৰ হয় ইয়াৰ ডিজেল ভেৰিয়েণ্ট হয় এচি হিটাৰ সব ৰানিং আছে ইয়াৰ আস্কিং ৰাখিছোঁ অনলি 4 লাখ টকা নেক্সট দেখাম আমাৰ চেভলেট চেল 2014 মডেল ইয়াৰ আস্কিং ৰাখিছোঁ অনলি 2,60,000 টকা 2,60,000 কিবা এটা নেগচিয়েবল হ'ব যে বহুত ডিছকাউণ্ট হ'ব তেনেকুৱা নহয় কিবা এটা ডিছকাউণ্ট হ'ব দেখা পাইছে আপোনালোকক সকলোখিনি গাড়ী দেখুৱালোঁ স্কেন নাম্বাৰ আহিছে আপোনালোকে কণ্টেক্ট কৰি ল'ব যিমান পাৰোঁ শ্বৰ্ট ডিটেইলছত দিব চেষ্টা কৰিছোঁ যদি বেছি লং ডিটেইলছ লাগে আপোনালোকে কল কৰি পেলাই আপোনালোকে সেই গাড়ীটোৰ বিষয়ে সুধি ল'ব ইয়াত কিছুমান গাড়ী আছে আৰু যদি বেলেগ গাড়ীও লাগে SUV বা হেডছবেক যেনেকৈ ভাল গাড়ী তেন্তে আপোনাক কণ্টেক্ট কৰি ল'ব পাৰে তেওঁলোকে আপোনাক উলিয়াই দিব আৰু এক্সচেঞ্জ ৰিফাইনেন্স হৈ যায় অসমৰ বাহিৰতো ৰিফাইনেন্স হৈ যাব তেন্তে আপোনালোকে বেছি দেৰি নক'ব কি জানে আপোনাৰ হাতৰ পৰা গাড়ীখন উলিয়াই যাব পাৰে তো এইখিনিয়ে ক'বলৈ আছিল স্ক্ৰীনত নাম্বাৰ আছে কণ্টেক্ট কৰি ল'ব যদি চেনেলটো নতুন ছাবস্ক্ৰাইব কৰিব যদি ভিডিঅ'টো ভাল লাগে লাইক কৰিব আগলৈ শ্বেয়াৰ কৰিব আজিলৈ নতুন এটা ভিডিঅ' আশা দি টাটা বাই বাই জয়